আজি পেকেজ বাই যাব এটা ষ্টৰি হৈ যাব এটা চিককে হৈ যাব অহা 30 তাৰিখে আমাৰ দেশৰ যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এই স্থানলৈকে আহিব। ডিব্ৰুগড়ৰ খনিকৰ ফিল্ডতে আমি এখন বিশাল সভাৰ আয়োজন কৰিম। প্ৰায় 1 লাখ ব্যক্তি ইয়াত আহি উপস্থিত হ'ব আৰু সেইদিনাখন অমিত শ্বাহ ডাঙৰীয়াই আমাৰ অসমৰ দ্বিতীয়টো এছেম্বলি চৌহদৰ আধাৰশিলা স্থাপন কৰিব। আপোনালোক সকলোৱে জানে, অসমবাসী সকলোৱে জানে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ় দিছে। ৰাজধানী হিচাপে গঢ় দিবলৈ নিশ্চয়কৈ এছেম্বলি কমপ্লেক্স লাগিব, কেপিটেল কমপ্লেক্স লাগিব। গতিকে সেইদিনাখন এছেম্বলি কমপ্লেক্সৰ আধাৰশিলা হ'ব। পৰৱৰ্তী সময়ত নিশ্চয়কৈ ইয়াতে মন্ত্ৰী কলনী, MLA কলনী, স্পীকাৰৰ ৰেচিডেঞ্চ গোটেইখিনি পৰ্যায়ক্ৰমে হ'ব। মুঠৰ ওপৰত আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ঘোষণা কৰিছিল, যেনেকৈ কথা দিছিল ডিব্ৰুগড়ক ছেকেণ্ড কেপিটেল হিচাপে গঢ় দি তোলাৰ, সেই প্ৰক্ৰিয়া অহা 30 তাৰিখে আৰম্ভ হ'ব আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আৰম্ভ কৰিব। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজিৰ পৰা 2 বছৰমানৰ আগতে ঘোষণা কৰিছিল যে অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ আমি ডাঙৰ ডাঙৰ পুখুৰী বা ৰিজাৰ্ভাৰ বনাব লাগে। সেইখিনি সময়ত বহুতে হাঁহিছিলোঁ, কিন্তু আমি বহুত বেছি চিন্তা চৰ্চা কৰিলোঁ। আমাৰ বিভাগে, নেচাকছে ৰিচাৰ্চ কৰিলে যে আমি ডাঙৰ ডাঙৰ ৰিজাৰ্ভাৰ বা ডাঙৰ ডাঙৰ পুখুৰী বা ডাঙৰ ডাঙৰ লেক বনাই আমি যদি পানী তাত সংৰক্ষণ কৰিব পাৰোঁ, বাৰিষাকালি যদি পানী আমি সংৰক্ষণ কৰিব পাৰোঁ, তেতিয়া হয়তো ব্ৰহ্মপুত্ৰত বা নদীসমূহত পানী কম হ'ব আৰু সেই পানীকে পৰৱৰ্তী সময়ত আমি খৰালি দিনত আমি ইৰিগেশ্যনত আমি ব্যৱহাৰ কৰিব পাৰিম। কিন্তু এটা কথা যে এই প্ৰক্ৰিয়াটো কৰিবলৈ অতি কমেও 300 বা 400 আমাক তেনেকুৱা পুখুৰী বা লেক বা তালাব যি বুলি কওঁ, ৰিজাৰ্ভাৰ বুলি কওঁ, লাগিব। তাৰ আৰম্ভণি আমি 14টা আৰম্ভ সেইদিনাখনেই কৰিম। 700 কোটি টকা, 700 কোটি টকা অকণমান কম, 695 কোটি টকা দেশৰ গৃহমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈকে অমিত শ্বাহ ডাঙৰীয়াই ক্ষমা কৰিব, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমলৈকে দিলে। আমি টেণ্ডাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলোঁ। ডিব্ৰুগড়তো হ'ব, আমাৰ শদিয়াতো হ'ব, যোৰহাট লোকসভাত কেইবাটাও আছে, এই গোটেইকেইটা মুঠৰ ওপৰত 14টা হ'ব। সেইদিনাখন চেণ্ট্ৰেলি অমিত শ্বাহ ডাঙৰীয়াই সেই কামৰো শুভাৰম্ভণি কৰিব। গতিকে 2টা বৃহৎ প্ৰকল্প লৈ অমিত শ্বাহ ডাঙৰীয়া ডিব্ৰুগড়লৈকে আহিব। ডিব্ৰুগড় আমি সকলো মন্ত্ৰী বিধায়ক লগ খাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোকো এবাৰ আহি পেলাই এই কাৰ্যসূচীটোৰ তদাৰক কৰিবলৈ দিলে। যিহেতু জলসম্পদ বিভাগৰো কাৰ্যসূচী আছে, গতিকে আমি অলপ পাছত সভা অনুষ্ঠিত কৰিম। কিন্তু মই আশা ৰাখোঁ যে অতি কমেও 1 লাখ ব্যক্তি এই খনিকৰ ফিল্ডত 30 তাৰিখে উপস্থিত হ'ব আৰু সকলোৱে আমাৰ দেশৰ যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাব, তেখেতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।